আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হৈছো একমাত্ৰ এটাই কাৰণ যে যোৱা 2 দিনৰ আগতে কাজিৰঙা যেটো হাতীকলি চাহ বাগিচাৰ এটা ডিভিজন ৰঙাপৰা ডিভিজন আছে সেই ডিভিজনত আমাৰ মানে এটা দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকে ভোগ দখল কৰি থকা মাটিখনত মানে তেওঁলোকে খেতি কৰি খাই আছে কিন্তু আমি দেখিলো তাত যে মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ তেওঁৰ নেতৃত্বত মানে তাত মানে 5 ষ্টাৰ হোটেল বনাবৰ কাৰণে তেওঁ এটা পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে ডিপাৰ্টমেন্টৰ মানুহখিনিক তাত অলৰেডি সাৰ্ভে কৰিবৰ কাৰণে পঠিয়ালে কিন্তু তাত যেতিয়া সেই কথাটো তাৰ স্থানীয় মানুহখিনি যেতিয়া গম পোৱাৰ লগে লগে মানে তেখেতসকলে মানে যেতিয়া হুটপুছ কৰিবৰ কাৰণে যাওঁতে তেতিয়া তেওঁলোকে কোনো ডিপাৰ্টমেন্টৰ কোনো ধৰণৰ মানে বিষয় তাৰ স্থানীয় চাহ শ্ৰমিকসকলক গুৰুত্ব দিয়া নাই যাৰ কাৰণে মানে আৰ্চাৰ ওচৰত গ'ল আৰ্চাই তাৰপিছত তেওঁলোকক মানে হুটপুছ কৰিছে ডিপাৰ্টমেন্টৰ বিষয় বিভাগ আৰ্চাৰৰ বিষয় বিভাগসকলক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে তাত এটা প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি মানে বিষয়বস্তুটো জানিবৰ কাৰণে এটা উদ্যোগ লোৱা হৈছিলে কিন্তু সেই প্ৰতিবাদী কাৰ্যসূচীটো কৰিব যাওঁতে তাত মানে যি ধৰণে মানে ডিপাৰ্টমেন্টৰ বিষয় বিভাগ বা অসমৰ যিজন হেৰি আপোনাৰ পুলিচ প্ৰশাসন বিষয়াসকল আছে তাৰ যিজন অচি আছে যিটো সেই অঞ্চলটোত যিটো আন্ডাৰত পৰে সেই আন্ডাৰৰ যিজন অচি তেওঁৰ নেতৃত্বত কিন্তু যি ধৰণে তাত মানে কাণ্ড কৰিছে আমি তীব্ৰ ভাষাৰে চাহ জনজাতি ছাত্ৰ সন্থা গৰিহণা দিছো আৰু প্ৰতিটো কোবৰ হিসাব নিকাশ হ'ব এই বিজেপি চৰকাৰ কিন্তু হিসাব নিকাশ দিব লাগিব আৰু এই আগন্তুক যিটো আহি থাকিবলগীয়া যিটো আপোনাৰ বিধানসভা আহি আছে ইলেকশন আহি আছে সেই ইলেকশনটো কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থা কিন্তু প্ৰতিটো কোবৰ হিসাব নিকাশ দিবৰ কাৰণে কিন্তু এই বিজেপি চৰকাৰখন আমি কিন্তু সাজু আছো আৰু আমি লগে লগে এইটো ক'ব বিচাৰিছো যে চাহ জনগোষ্ঠীৰ পৰা গৈ যিসকল মন্ত্ৰী বিধায়ক বা এমএলএ হৈ আছে এমপি হৈ আছে তেখেতসকলকো আমি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি ক'ব বিচাৰিছো যে আজি চক আপোনালোকে অসমত যিসকল মানুহখিনিক আপোনালোকে নেতৃত্ব দিছিলে এটা সময়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্লেটফৰ্মত থাকি আপোনালোকে আজি কোনোবা এমএলএ হৈছে কোনোবা এমপি হৈছে কোনোবা মন্ত্ৰী হৈছে আপোনালোকে কি যে চকু বন্ধ কৰি শুই আছে নেকি আপোনালোকৰ কি কাণত কি তেল ঢালিব লাগিব নেকি আপোনালোকৰ কাণত তেল ঢালিলে আপোনালোকে জাগি উঠিব আমি এইটো অনুভৱ কৰিছো আজি আমি বাধ্য হৈ কিনে আপোনালোকক ক'ব কাৰণে বা আপোনালোকক সমালোচনা কৰিবৰ কাৰণে আমি বাধ্য হৈছো যে আপোনালোকৰ গাঁতত চাগে চাহ জনগোষ্ঠীৰ ব্লাড নাই চাগে যাৰ কাৰণে মানে তাত নিৰীহ চাহ শ্ৰমিকসকলে মানে যে পুলিচৰ লাঠি খাবলগীয়া আছে পুলিচৰ কোব খাবলগীয়া আছে মানে গতিকে আপোনালোকক কিন্তু আমি চাই আছো প্ৰতিটো কোবৰ হিচাপ নিকাচ কিন্তু আপোনালোকৰ পৰা আমি আদায় কৰিম আপোনালোকে আমাক ক্ষোভিত কৰিছে আজি আপোনালোকে কিন্তু কোনো ধৰণৰ নিৰাপত্তা আপোনালোকৰ বা এটা প্ৰতিক্ৰিয়াও দেখিবলৈ আমি বৰ্তমানলৈকে পোৱা নাই আপোনালোকে কিমান দিনলৈকে আপোনালোকে নিমাত হৈ থাকিব নিমাতি কন্যা হিচাপে আমি চাই আছো কিন্তু যেতিয়া সময় হ'ব সময় হলে কিন্তু তাৰ প্ৰতি উত্তৰ কিন্তু আপোনালোকে গম পাই যাব আপোনালোকৰ ঘৰ ঘেৰা হ'ব আপোনালোকৰ তাৰ কাৰণে আমি কিন্তু বাধ্য আছো তাৰ কাৰণে আমি সাজু আছো গতিকে সময় আছে সময়ৰ ভিতৰত আপোনালোকে যদি জাগি নুঠে কিন্তু পৰিৱেশ পৰিস্থিতি ভয়াৱহ হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীক মই ক'ব বিচাৰিছো যে আপোনাৰ চকু কি অকল চাহ বাগিচাখনত আছে নেকি অইন ল'ব ONGC ল'ব কিবা কিবি ডিপাৰ্টমেণ্টৰ কাৰণে অকল চাহ বাগিচা ডিপাৰ্টমেণ্ট মানে অকল আপোনাৰ চকুটো আছে নেকি বেলেগ জেগাত আপুনি দেখি নাপায় নেকি অসমৰ মুখ্যমন্ত্ৰীক মই
এই চাবুৱাৰ পৰা মই ক'ব বিচাৰিছো যে আপুনি অকল চাহ বাগিচাসকলৰ ওপৰতে আপোনাৰ কি চকু আছে নেকি? আপুনি চাহ বাগিচাৰ মাটিৰ ভেলু কমাই দিছে, তাৰ মিনিংটো কি বুজাইছে? মানে আপোনালোকে পুঁজিপতি গোষ্ঠীৰ নেতৃত্বত আপোনালোকে উঠা বহা কৰি আছে বুলি আমি অনুভৱ কৰি আছো। ভোটৰ সময়ত আপোনালোকে ঘৰে ঘৰে যাব ভিক বিচাৰিবৰ কাৰণে, যিসকলে পুঁজিপতি গোষ্ঠীৰ মানুহখিনি ভোট কেইটা দিয়ে, আৰু যিসকল আমাৰ চাহ জনগোষ্ঠী আছে আপোনালোকে চবে ভোট দিয়ে আপোনালোকক, কিন্তু ভোটৰ সময়ত আপোনালোকে ঘৰে ঘৰে যাব আপোনালোকৰ বিজেপিৰ কৰ্মকৰ্তাসকল। কিন্তু যেতিয়া চাহ জনগোষ্ঠীৰ বা চাহ জনজাতিৰ যেতিয়া সমস্যাবিলাক আহে তেতিয়া আপোনালোকে শুনাৰ জেগাত আপোনালোকে এভইড কৰাৰ নিচিনা কাম কৰে। আমি আপোনাকো চাই আছো, আৰু প্ৰতিটো কোবৰ প্ৰতিটো আমাৰ যিবিলাক ক্ষতি হৈ আছে প্ৰতিটো হিচাপ নিকাচ কিন্তু আপোনাৰ নেতৃত্বত হৈ আছে, আৰু আমি বিচাৰিছো আপোনাৰ নেতৃত্বত কিন্তু এইটো হিচাপ নিকাচ হ'ব। কংগ্ৰেছ চৰকাৰ যেনেকা মানে অহংকাৰ কৰিলে 15টা বছৰ ৰাজত্ব কৰিলে, আপোনাৰ এদিন আহি আছে, আপুনি বেছি দিনৰ কাৰণে আপোনালোকে নিটিকিব, এইটো স্পষ্ট কথা। আপোনালোকৰ গাড়ী কিন্তু আমি উখুৱাই কিনে পেলাই দিম, এইটো স্পষ্ট কথা। চাহ জনজাতি ছাত্ৰ সন্থা ডিব্ৰুগড় জিলাৰ পৰা কৈছো আমি। কাজিৰঙা হাতীগুলি চাহ বাগিচাত বিজেপি চৰকাৰে, অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে পঞ্চতৰিকা হোটেল নিৰ্মাণৰ বাবে যি চাহ শ্ৰমিকে ভোগ দখল কৰি থকা মাটি শ বিঘা মাটি উচ্ছেদ কৰিবলৈ যি পৰিকল্পনা কৰিছিল, তাৰ বিৰুদ্ধে অসম সাধাৰণ ছাত্ৰ সন্থাৰ লগতে স্থানীয় শ্ৰমিক ৰাইজে প্ৰতিবাদ কৰিব যাওঁতে তেওঁলোকৰ ওপৰত অসম আৰক্ষী যি বৰ্বৰতাৰে আক্ৰমণ কৰিলে, বিশেষকৈ অসম সাধাৰণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া, লগতে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক, লগতে আচ্ছাৰ বহু নেতা আৰু শ্ৰমিকসকলক, আৰু ক'বলৈ লাজ পাইছো আমি এই অসম চৰকাৰক, এই গৃহ বিভাগক, যে মহিলাসকলকো তেখেতলোকে নেৰিলে, মানে গুৰিলৈকে মাৰিছে। গতিকে ইয়াৰ প্ৰতিবাদত আজি আমি এই ৩৭ নং ঘাইপথত হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, তিনিজনৰ প্ৰতিমূৰ্তি আজি পুতলি দাহ কৰিছো। আৰু লগতে এই প্ৰতিবাদী স্তৰৰ পৰা সকীয়াই দিব বিচাৰিছো যে যদি কাজিৰঙাৰ হাতীগুলি চাহ বাগিচাৰ যদি উচিত মাটি যদি অসম চৰকাৰে ভাবিছে যে আমি লৈ ইয়াত পঞ্চতৰিকা হোটেল যদি বনাম, তে আমি সম্পূৰ্ণ এই কাৰ্যক আমি আজি ইয়াত আপোনালোকে দেখিলে চাবতে বিশেষ কৈছে, প্ৰতি বাগানৰ অলি গলিয়ে প্ৰতিটো জেগাতে আমি এই প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম।